हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 10 विज्ञान जी 2 नम्बर चैप्टार আছে एसिड क्षारक और लवण। এই चैप्टारটোৰ মই থ্ৰলি এটা কনসেপ্ট মই তোমালোকক বুজাই যাম। এটা কনসেপ্ট বুজাই যাম। ইয়াৰ উপৰি যিমানখিনি তোমাৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ কোৱেশ্চন আছে সেইখিনি মই ধুনীয়াকৈ লিখি আনিছো। কি কৰিম, এটা প্ৰশ্নাৱলী আছে, সেই প্ৰশ্নাৱলীৰ আগৰ যিমান কনসেপ্ট আছে সেই কনসেপ্টখিনি মই তোমালোকক বুজাম। ইয়াৰ পিছতহে মই প্ৰশ্নাৱলীৰ কোৱেশ্চনখিনি কৰাম আৰু এটা প্ৰশ্নাৱলী পাম। ইয়াৰ আগৰ যিখিনি কনসেপ্ট আছে সেইখিনি বুজাইহে পিছত প্ৰশ্নাৱলীত যাম। গতিকে प्रथम प्रश्नावलीर जिखिनि आगर कनसेप्ट आछे आगर कनसेप्टखिनि तुमालोকক बुझाइहे मैं कि करिम प्रश्नावली लिखाम। यार उपरि क्लासर शेषत मैं तुमालोकर जिमान इम्पर्टेन्ट एमसीकिউ और जिमानखिनि एमसीकिউ आहिছে गुटेखिनि आलोचना करिम। এই চেপ্টাৰটোত তোমালোকে ফাৰ্স্ট জানিব লাগিব এসিড কাক কয়, ক্ষাৰক কাক কয় আৰু লৱণ। ইয়াৰ পিছত তোমালোকে শিকিবা যে এসিডে যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে বা এসিডে যদি পানীৰ সৈতে বিক্ৰিয়া কৰে, এইখিনি পঢ়াৰ পিছত তোমালোকে শেষত যিখিনি ইম্পৰ্টেন্ট কেইটামান আছে মানে তোমাৰ যে বেকিং সোডা ইয়াৰ উপৰি প্লাষ্টাৰ অফ পেৰিছ কেইটামান হেৰি আছে মই সেইখিনি বুজাই দিম। ইয়াৰ আগতে তোমালোকে ফাৰ্স্ট কি কৰা চেপ্টাৰটো ভালকৈ বুজি লোৱা। চোৱা এসিড মানে হ'ল তোমাৰ এসিডৰ সোৱাদ টেঙা। এই বস্তুখিনি মই লিখাম বাৰু, মই ধুনীয়াকৈ তোমালোকৰ কাৰণে নোটছো লিখি আনিছোঁ, গতিকে তোমালোকে টেনশ্যন ল'বৰ একো দৰকাৰ নাই। ফাৰ্স্ট তোমালোকে মেইন যিখিনি চেপ্টাৰটোৰ যিখিনি মেইন থিম সেইখিনি বুজি লোৱা যে এসিডৰ সোৱাদ টেঙা আৰু কি কৰে এসিডে কি কৰে নীলা লিটমাছক কি কৰে ৰঙা কৰে। চোৱা এইখিনি লিখিছোঁ। চোৱা ফাৰ্স্ট জানিব লাগিব যে এসিড কি এসিডৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছক কি কৰে ৰঙা কৰিব। এসিড আকৌ দুই প্ৰকাৰৰ, এটা হৈছে জৈৱিক এসিড আৰু এটা হৈছে অজৈৱিক এসিড। জৈৱিক এসিডত প্ৰাণীত থাকিব মিথানয়িক এসিড আৰু লেক্টিক এসিড। ইয়াৰ উপৰি উদ্ভিদত থাকিব সাইট্ৰিক এসিড যেনে নেমু টেঙা আৰু অক্সালিক এসিড য'ত বিলাহীত থাকে। বুজি পাইছে এইখিনি? তাৰপিছত চোৱা অজৈৱিক যিখিনি হ'ল হাইড্ৰক্লৰিক এসিড, তাৰপিছত সালফিউৰিক এসিড এইখিনি। তাৰপিছত তীব্ৰতাৰ ওপৰত ভিত্তি কৰি এসিডক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল কি তীব্ৰ এসিড যেনে হাইড্ৰক্লৰিক এসিড আৰু H2SO4 আৰু ক্ষুদ্ৰ এসিড হ'ল লেক্টিক এসিড, সাইট্ৰিক এসিড। এইখিনি তোমালোকে এনেকৈ লিখি ল'বা ধুনীয়াকৈ। ইয়াৰ পিছত চোৱা যে এসিডৰ বিক্ৰিয়া, এসিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু হাইড্ৰজেন গেছ ৰিলিজ কৰি দিব। হাইড্ৰজেন গেছটো আগতে লিখি ল'বা, তেতিয়া কি মনত থাকিব। তাৰপিছত এসিডে যদি ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে কি হ'ব লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানী ৰিলিজ কৰি দিব। 3 নম্বৰ হ'ল এসিডে যদি ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে লৱণ আৰু পানী এৰি দিব, উৎপন্ন হ'ব। আৰু 4 নম্বৰ যে ধাতৱ অক্সাইড আৰু এসিড যদি বিক্ৰিয়া কৰে কি হ'ব লৱণ আৰু পানী উৎপন্ন হ'ব। এই 4টা বিক্ৰিয়া তোমালোকে এইটো চেপ্টাৰত পাবা। গতিকে এই 4টা বিক্ৰিয়াৰ পৰাই যিকোনো কুৱেশ্যন কাটিব পাৰে। গতিকে এই 4টা বিক্ৰিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এসিডৰ এইখিনি হ'ল। এতিয়া নেক্সট আমি ক্ষাৰক পঢ়িম যে ক্ষাৰকৰ সোৱাদ তিতা আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছক নীলা কৰে। ক্ষাৰকে কি কৰে ৰঙা লিটমাছক নীলা কৰে। এনেকৈ মনত ৰাখিব যে কৰিনা কাপুৰ ক্ষাৰক ৰঙা নীলা কৰে, এনেকৈ মুখস্থ কৰিবা। ইয়াৰ পিছত ক্ষাৰকৰ তীব্ৰতা দুটা ভাগত ভাগ কৰে। এটা হ'ল তীব্ৰ ক্ষাৰক, এটা হ'ল মৃদু ক্ষাৰক। তীব্ৰ ক্ষাৰকৰ ভিতৰত হ'ল সোডিয়াম হাইড্ৰক্সাইড আৰু KOH, আৰু মৃদু ক্ষাৰকৰ ভিতৰত মেগনেছিয়াম হাইড্ৰক্সাইড আৰু কেলছিয়াম হাইড্ৰকাৰ্বনেট হ'ল। চোৱা এই বস্তুটো কেনেকৈ মনত ৰাখিবা যে এসিডে কি কৰে নীলা লিটমাছক কি কৰে ৰঙা কৰে আৰু ক্ষাৰকে কি কৰে ৰঙা লিটমাছক নীলা কৰে। ঠিক আছে। এতিয়া এসিড আৰু ধাতুৱে বিক্ৰিয়া কৰিলে কি হয় লৱণ আৰু হাইড্ৰজেন ৰিলিজ কৰি দিয়ে, হয়নে? ইয়াৰ এটা উদাহৰণ হ'ল যে হাইড্ৰক্লৰিকৰ লগত যদি আমি আইৰণ যদি এড কৰি দিওঁ কি হ'ব হাইড্ৰজেনটো ইফালে ৰিলিজ হৈ যাব। চোৱা হাইড্ৰজেনটো সিফালে গ'লগৈ, বুজি পাইছা নাই? অ'কে, এতিয়া চোৱা ইয়াৰ পিছত H2SO4 যদি জিংকৰ লগত অৰ্থাৎ সালফিউৰিক এসিডে যদি জিংকৰ লগত বিক্ৰিয়া কৰে হাইড্ৰজেন ৰিলিজ হৈ যাব। মানে কি এসিডে কাৰ লগত বিক্ৰিয়া কৰিছে ধাতুৰ লগত। এইটো হ'ল এসিড আৰু জিংক কি ধাতু। এসিডে যদি জিংকৰ লগত বিক্ৰিয়া কৰিছে কি হৈ গৈছে জিংক সালফেট হৈ গৈছে আৰু হাইড্ৰজেনটো আঁতৰি গৈছে, কাৰণ এইটো সূত্ৰত পাইছাই, হয়নে নহয়? ইয়াৰ পিছত এইখিনি নালাগে বাৰু। ইয়াৰ পিছত চোৱা আৰু এটা বস্তু ইম্পৰ্টেণ্ট আছে যে এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। যেনে CaOH2 আৰু কাৰ্বন ডাই অক্সাইড যদি মিক্স আপ কৰোঁ আমি কি হ'ব কেলছিয়াম কাৰ্বনেট আৰু কি হ'ব পানী ৰিলিজ হৈ যাব হ'ল। ইয়াৰ পিছত আৰু এটা নেক্সট যিটো হ'ল সূচক। চোৱা যিবিলাক বস্তু অম্ল আৰু ক্ষাৰকত দিলে সিহঁতৰ গোন্ধ আৰু ৰঙৰ পৰিৱৰ্তন হয় সেইবিলাকক কি বোলে সূচক বুলি কোৱা হয়। যেনে কি পিঁয়াজ, লিটমাছ আৰু মিথানল আৰু অৰেঞ্জ। নেক্সট তোমালোকে পাবা যে সূচকৰ প্ৰকাৰ, যেনে প্ৰাকৃতিক সূচক। যিবোৰ সূচক কি প্ৰকৃতিৰ পৰা পোৱা যায় সেইবিলাক সূচকক কি বোলে প্ৰাকৃতিক সূচক বোলে। যেনে প্ৰাকৃতিক সূচক কেই প্ৰকাৰৰ পাবা 3 প্ৰকাৰৰ, যেনে লিটমাছ বা লিচেন আৰু হালধি আৰু ৰঙা বন্ধাকবি। এটা চোৱা আমলিক মাধ্যম, ক্ষাৰকীয় আৰু প্ৰশম অৱস্থা। চোৱা আমলিকত কি পাবা লিটমাছ ৰঙা অৰ্থাৎ হালধীয়া, কিন্তু ক্ষাৰকীয়ত কি পাবা লিটমাছ কি হ'ব নীলা হৈ যাব, মানে কি এচিডত ৰঙা আৰু ক্ষাৰকত কি নীলা, আৰু প্ৰশমন অৱস্থাত কি থাকিব একে থাকিব। হালধি যদি আমলিক মাধ্যমত হালধীয়া থাকে
খাৰকীয়ত কি হ'ব ৰঙা হ'ব আৰু প্ৰথমত কি হ'ব হালধীয়া হ'ব এই বস্তুখিনি মনত ৰাখিবা বন্ধাকবি ৰঙা যদি খাৰকীয় মাধ্যমত দিয়া সেউজীয়া হ'ব প্ৰথম অৱস্থাত হ'লে বেঙুনীয়া হৈ যাব এইখিনি মনত ৰাখিবা তাৰপিছত কৃত্ৰিম প্ৰথম চোৱা কৃত্ৰিম মানে আমি যিবোৰ নিজে হেৰি কৰি লওঁ চোৱা যিবোৰ সূচক পৰীক্ষাগাৰত তৈয়াৰ কৰা হয় আমি যিবোৰ বনাওঁ সেইবোৰক কি বোলে কৃত্ৰিম সূচক বোলে মিথানয়িক অৰেঞ্জ য'ত প্ৰথম মাধ্যম কি কমলা আমলিক মাধ্যম ৰঙা আৰু খাৰকীয় মাধ্যম হালধীয়া তাৰপিছত ফিনলফথেলিন হ'ব বৰণহীন আৰু গোলপীয়া ইয়াৰ পিছত কিতাপত যি ইম্পৰ্টেণ্টৰ ভিতৰত আৰু এটা বস্তু আছে ঘ্ৰাণেন্দ্ৰিক সূচক যিবোৰ সূচক অম্ল আৰু ক্ষাৰকীয় মাধ্যমত ৰাখিলে ইহঁতৰ গোন্ধৰ পৰিৱৰ্তন হয় সেইবোৰক কি বোলে ঘ্ৰাণেন্দ্ৰিক সূচক বোলে যেনে ভেনিলা পিঁয়াজ আৰু লং তেল ঠিক আছে ইয়াৰ পিছৰ যিটো পৰিবাহ সেইটো হ'ল সাৰ্বজনীন সূচক চোৱা সাৰ্বজনীন সূচকে দ্ৰৱত হাইড্ৰজেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে ইয়াৰ পিছত এটা ইম্পৰ্টেণ্ট বস্তু পাবা যে pH স্কেল এইটো বহুত ইম্পৰ্টেণ্ট যে pH স্কেল দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে উদ্ভাৱন কৰা স্কেলবিধক কি বোলে pH স্কেল বুলি কোৱা হয় pH স্কেলত 0 পৰা 14 লৈকে দাগ কৰা থাকে 0 পৰা 7 ৰ ভিতৰত দ্ৰৱবোৰ কি আমলিক হয় চোৱা মানে 0 পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ 14 লৈকে থাকিব মানে এই 7 ৰ আগলৈকে যিমান থাকিব সিমানখিনি কি হ'ব ক্ষাৰক আচ্ছা এচিড কিমান থাকিব এচিড 7 ৰ আগলৈকে এচিড বা অম্ল আৰু ইয়াৰ পিছলৈকে যিখিনি থাকিব 7 বা 8 লৈকে কিমান থাকিব এইটো ক্ষাৰক কিন্তু এই 7 যেটো আছে এইটো থাকিব প্ৰথম মানে নিউট্ৰেল কি থাকিব প্ৰথম এই বস্তুখিনি জানি ল'বা 0 পৰা 7 ৰ ভিতৰত দ্ৰৱবোৰ আমলিক হয় আৰু 7 ৰ পৰা 14 ৰ ভিতৰত দ্ৰৱবোৰ কি ক্ষাৰকীয় হয় pH ৰ মানৰ 7ক কি বোলে প্ৰথম অৱস্থা বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ পিছত আৰু এটা বস্তু পাবা কিতাপত মই কিতাপতো বাৰু দেখুৱাই দিম সেইটো হ'ল মৃদু এচিড চোৱা যিবোৰ এচিডত হাইড্ৰজেন প্লাছ আয়নৰ সংখ্যা বেছি মানে কি আয়ন ল'ব খুজি থাকিব সেইবোৰ এচিডক কি বোলে তীব্ৰ এচিড বুলি কোৱা হয় যেনে হাইড্ৰক্লৰিক এচিড আৰু সালফিউৰিক এচিড এটা চোৱা মৃদু এচিড চোৱা যিবোৰ এচিডত হাইড্ৰজেন প্লাছ আয়নৰ সংখ্যা কম থাকে সেইবোৰক কি বোলে মৃদু এচিড বুলি কোৱা হয় যেনে সাইট্ৰিক এচিড ঠিক আছে এতিয়া চোৱা যে ক্ষাৰ যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবিলাক ক্ষাৰ বোলা হয় ক্ষাৰৰ বৈশিষ্ট্য হ'ল ক্ষাৰবোৰ তিতা পিছল আৰু ক্ষয়কাৰী ক্ষাৰকে কি কৰে OH আয়ন উৎপন্ন কৰে তাৰপিছত এচিডে আয়নৰ উৎপন্ন কৰিব জুলীয়া দ্ৰৱ অবিহনে এচিডে কি কৰিব আয়নৰ উৎপন্ন কৰিব নোৱাৰিব তাৰপিছত চোৱা আয়নৰ উৎপন্ন কৰিব নোৱাৰিলে এচিডে কি আমলিক ধৰ্ম দেখুৱাব নোৱাৰে এচিডৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব তাৰপিছত চোৱা হাইড্ৰজেন এনায়ন আয়নক কি বোলে হাইড্ৰজেন প্লাছ আয়নক কি বোলে কেটায়ন বোলে আৰু হাইড্ৰজেন মাইনাছ আয়নক কি বোলে এনায়ন বোলে এই বস্তুখিনি ধ্যান ৰাখিবা চোৱা হাইড্ৰক্লৰিক এচিডে যদি পানীৰ উপস্থিতিত বিক্ৰিয়া কৰে কি হ'ব হাইড্ৰজেন প্লাছ হৈ যাব আৰু ক্লোৰিন আঁতৰি যাব জুলীয়া দ্ৰৱৰ উপস্থিতিত হাইড্ৰক্লৰিক আৰু হাইড্ৰনাইট্ৰ অক্সাইডে আয়নৰ সৃষ্টি কৰিব পাৰিব তাৰপিছত চোৱা ক্ল'ৰ এলকালি পদ্ধতি মানে কি NaCl ৰ লগত যদি আমি সোডিয়াম ক্লৰাইডৰ লগত যদি পানী এড কৰোঁ কি হ'ব সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন আৰু ক্লোৰিন আঁতৰি যাব বুজি পাইছা এতিয়া চোৱা যে সোডিয়াম হাইড্ৰক্সাইড চোৱা সোডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ যাক ব্ৰাইন বোলা হয় আৰু মাজেৰে বিদ্যুৎ পৰিবাহিত কৰিলে ই কি হৈ যাব বিযোজিত কি হ'ব সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব ঠিক আছে এই বস্তুটো তোমালোকে কিতাপত পাবা লিখি ল'বা ইয়াৰ পিছত সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কি যে ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ কি ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰক্সাইড চাবোন আৰু অপমাৰ্জক আদি তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয় আৰু এটা যে কাগজ তৈয়াৰ কৰিবলৈ আৰু কৃত্ৰিম আঁহ সাজিবলৈ কি ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা ইয়াৰ পিছত তোমালোকে ব্লিচিং পাউডাৰ বা এইখিনি পাবা মই ইয়াতো দেখুৱাই দিছোঁ নোটছ কৰি ল'বা এইখিনি তেতিয়া আৰু কিতাপ পঢ়াৰ দৰকাৰ নাই চোৱা ব্লিচিং পাউডাৰ শুকান শিথিলিত চূণ অৰ্থাৎ CaOH2 কেলছিয়াম হাইড্ৰক্সাইড যাক শুকান চূণ বুলি কয় তাৰ লগত যদি আমি ক্লোৰিন গেছৰ যদি কি কৰোঁ এড কৰোঁ ক্লোৰিন গেছৰ কি কৰে ক্ৰিয়াৰ দ্বাৰা কি তৈয়াৰ কৰা হয় ব্লিচিং পাউডাৰ তৈয়াৰ কৰা হয় যে ব্লিচিং পাউডাৰৰ তোমাৰ ৰাসায়নিক চিহ্ন আহিব পাৰে বা নাম আহিব পাৰে এইটো ভালদৰে ধ্যান ৰাখিবা যে CaOH2 লগত CaOCl2 ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি CaOCl2 এই বস্তুটো ধ্যান দিবা MCQ আহিছে অলৰেডি মই শেষত তোমালোকক MCQ দেখুৱাই দিম ঠিক আছে ইয়াৰ পিছত চোৱা যে ব্লিচিং পাউডাৰ কি বস্তু আমি ব্যৱহাৰ কৰোঁ যে বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত যে কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ ধুবি ঘৰত বা লেণ্ড্ৰিত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে কি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়
এতিয়া চোৱা যে বেকিং ছ'ডাৰ প্ৰস্তুত প্ৰণালী বেকিং ছ'ডা কেনেকৈ বনায় যে ব্ৰাইনৰ লগত কাৰ্বন ডাই অক্সাইড আৰু এমনিয়াৰ ক্ৰিয়াৰ দ্বাৰা বেকিং ছ'ডা প্ৰস্তুত কৰা হয় বুজি পাইছা যে ছ'ডিয়াম ক্লৰাইডৰ লগত হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড আৰু NH3 যদি আমি এড কৰোঁ কি হ'ব NH4Cl আৰু NaHCO3 বুজি পাইছা এতিয়া চোৱা বেকিং ছ'ডাত তাপ দিলে কি হ'ব চোৱা এইটো এটা MCQ আহিব পাৰে যে বেকিং ছ'ডাত তাপ দিলে কি হ'ব এইখিনি লিখি ল'বা আৰু পাউৰুটিত ওলোৱা গেছটোৰ নাম কি যে কাৰ্বন ডাই অক্সাইড তাৰপিছত চোৱা মুৰমুৰীয়া পকৰি বনাওঁতে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় অগ্নিনিৰ্বাপক যন্ত্ৰত বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় নেক্সট যে অম্লনাশক হিচাপে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় নেক্সট যিটো পঢ়িবা শেষৰ যিটো বস্তু আছে সেইটো হ'ল প্লাষ্টাৰ অফ পেৰিছ যে জিপছামক 377 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট আৰু হেমিহাইড্ৰেটত পৰিণত হয় ইয়াক কি বোলে প্লাষ্টাৰ অফ পেৰিছ বোলা হয় এইখিনি লিখি ল'বা এইখিনি তোমালোকে এই যিটো হেৰি আছে এইটো ডাইৰেক্ট মুখস্থ কৰিব লাগিব কাৰণ তোমালোকৰ প্ৰশ্নাৱলীত আছে তাৰপিছত চোৱা যে প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ চোৱা প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ হ'ল পুতলা সাজিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আৰু মসৃণ তল সাজিবলৈ পেৰিছ ব্যৱহাৰ কৰা হয় তাৰপিছত ডাক্তৰে বগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ কি ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে বুজি পাইছা এইখিনিলৈকে ওকে তো এতিয়া তোমালোকৰ পাঠৰ যিমান মানে ভিতৰৰ হেৰি আছিলে ইম্পৰ্টেণ্ট পইণ্ট আছিলে সেইখিনি মই তোমালোকৰ কাৰণে নোটছ আকাৰে লিখি অলৰেডি ক'লোঁ এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰশ্নাৱলীৰ যিটো ফাৰ্ষ্ট প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ প্ৰথম কুৱেশ্যনটো কৰিম চোৱা প্ৰথম কুৱেশ্যনটো কি দিছে যে তোমাক 3টা পৰীক্ষা নল দিয়া হৈছে কৈছে যে তোমাক 3টা পৰীক্ষা নল দিয়া হৈছে সিহঁতৰ এটা বাটিত পানী আৰু আন দুটাত ক্ৰমে এচিড ড্ৰপ আৰু ক্ষাৰকীয় ড্ৰপ আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা আমাক কি কৰিছে 3টা কি দিছে চোৱা আমাক কি কৰিছে 3টা পৰীক্ষা নল দিছে 3টা পৰীক্ষা নলত এটাত দিছে পানী এটাত দিছে এচিড আৰু এটাত দিছে কি ক্ষাৰক এতিয়া আমি প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কেনেকৈ চিনাক্ত কৰিম যদি আমাক কি দিয়া হয় ৰঙা কাগজ এটুকুৰা দিয়া হয় আমি ফাৰ্ষ্টত কি কৰিম ৰঙা কাগজটো কি কৰিম নীলা লিটমাছ যিটো আছে সেইটোত আমি ঢালি দিম চোৱা ৰঙা লিটমাছ কাগজক 3টা টুকুৰা কৰি 3টা পৰীক্ষা নলীত পেলাই দিয়া হ'ল যিটো পৰীক্ষা নলীত ৰঙা লিটমাছটো নীলা হৈছে সেইটো কি ক্ষাৰক হ'ব বুজি পাইছা নাই আৰু এতিয়া ক্ষাৰকীয় দ্ৰৱটোৰ পৰা আমি কি কৰিম নীলা লিটমাছটো ওলাই বাকি দুটা পৰীক্ষা নলীত যিকোনো এটা দি দিলে যদি নীলা ৰংটো কি হয় ৰঙালৈ পৰিৱৰ্তন হয় তেনেহ'লে দ্ৰৱটো কি হ'ব এচিড হৈ যাব কাৰণ এচিডে কি কৰে নীলা লিটমাছক ৰঙা কৰে বুজি পাইছানে আৰু আনটো পৰীক্ষা নলত থকা দ্ৰৱটো হ'ব পানী কিমান সহজ বুজি পাইছানে এতিয়া নেক্সট প্ৰশ্নাৱলীত যোৱাৰ আগতে তোমালোকে এই বস্তুটো চাই ল'বা যে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰ কি বোলে ঘ্ৰাণেন্দ্ৰিক সূচক বোলে বুজি পাইছা অলৰেডি মই নোটছত তোমালোকক দেখুৱাই দিছোঁ ইয়াৰ পিছত যে যদি কয় যে ঘ্ৰাণেন্দ্ৰিক সূচকৰ কেইটামান MCQ আহিব পাৰে হা যে ভেনিলা পিঁয়াজ আৰু লং এইকেইটা হ'ল ঘ্ৰাণেন্দ্ৰিক সূচক ঠিক আছে ইয়াৰ পিছত এইখিনি মই অলৰেডি কৈ দিছোঁ যে এচিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে কি হ'ব লৱণ আৰু হাইড্ৰজেন গেছ এইখিনি একো দৰকাৰ নাই অলৰেডি তোমালোকক দিয়া হৈছে হ'ল এতিয়া আমি নেক্সট প্ৰশ্নাৱলী ডাইৰেক্ট যাম যে প্ৰশ্নাৱলী 2 চোৱা প্ৰথম কুৱেশ্যন কি দিছে যে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় উত্তৰ চোৱা যে দৈ বা টেঙা খাদ্যবস্তু ধাতুৰ পাত্ৰত থ'লে বিষাক্ত লৱণৰ সৃষ্টি হ'ব সেইকাৰণে দৈ বা টেঙা খাদ্যবস্তু কি পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় নেক্সট যিটো 2 নম্বৰ কুৱেশ্যন আছে চোৱা যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উৎপত্তি কিদৰে পৰীক্ষা কৰিবা বুলি আমাক প্ৰশ্ন কৰিছে চোৱা কি উৎপন্ন হ'ব হাইড্ৰজেন গেছ উৎপন্ন হ'ব উদাহৰণ জিংক আৰু সালফিউৰিক এচিড যদি আমি একলগ কৰোঁ কি হ'ব জিংক সালফেট আৰু হাইড্ৰজেন কি হ'ব আঁতৰি যাব এতিয়া চোৱা যে বিক্ৰিয়াৰ ফলত নিৰ্গমন নলীয়েদি কি ওলোৱা গেছটোৱে চাবোন পানীৰ মাজেৰে পঠিয়ালে বুদবুদৰ কি হ'ব সৃষ্টি হ'ব জ্বলন্ত মমবাতি এটা এই বুদবুদক ধৰিলে ফটফট শব্দৰে গেছৰে কি হ'ব শব্দৰে কি জ্বলি উঠিব ইয়াৰ দ্বাৰা কি হাইড্ৰজেন গেছৰ উৎপত্তি প্ৰমাণিত হ'ব কি কৈছে বুজা আমি যদি জিংকৰ লগত যদি সালফিউৰিক এচিড যদি এড কৰি দিওঁ এটাতো অলৰেডি পাইছাই ন আমি কি কৰিছোঁ চোৱা যে বিক্ৰিয়াৰ ফলত নিৰ্গমন নলী দি ওলোৱা যিটো গেছ সেইটোক কি কৰিছোঁ ধৰা এইফালে গেছটো ওলাই আছে ইয়াত আমি কি কৰিছোঁ চাবোন পানী দি দিছোঁ চাবোন পানী দি দিলে কি বুৰবুৰি নুঠিব বুজি পাইছা নাই আৰু তাতে যদি আমি অকণমান যদি জ্বলা অৱস্থাত যদি হেৰি যিটো মমবাতি যদি ইয়াতে ধৰাই দিওঁ মমবাতিটো কি ফটফট শব্দৰে জ্বলি উঠিব কাৰণ কি তাতে কি হাইড্ৰজেনৰ উপস্থিতি হৈছে আৰু হাইড্ৰজেনৰ উপস্থিতি কি হৈছে জুই জ্বলিছে বুজি পাইছা নাই এই বস্তুটো মানে কি এচিড মানে কি চাবোন পানীত যিটো আছে সেইটো ক্ষাৰক থাকিব ন গতিকে ক্ষাৰকত যদি আমি অক্সিজেনৰ উপস্থিতি দি দিওঁ ইয়াতে কি হৈ যাব হাইড্ৰজেনৰ উপস্থিতি বুলি প্ৰমাণিত হৈ যাব নেক্সট হয় 3 নম্বৰ
3 নম্বৰ কি কৈছে যে এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটো এডাল জ্বলি থকা মম নুমুৱাই বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখিব দিছে কি কৈছে চোৱা যে এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিড এৰ সৈতে আমি কি কৰিছো যোগ কৰিলে কি কৈছে বুৰবৰণি সৃষ্টি হয় উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমবাতি নুমাই গতিকে আমি কি কৰিম কাৰ্বন ডাই অক্সাইড কি আঁতৰি যাব আৰু কেলছিয়াম ক্লৰাইডৰ লগত যদি হাইড্ৰক্লৰিক এচিড যোগ কৰা হয় কাৰ্বন ডাই অক্সাইড আৰু পানী ৰিলিজ হৈ যাব চোৱা CO2 অৰ্থাৎ দুটা অক্সিজেন আৰু ইফালে চোৱা এটা অক্সিজেন কেইটা অক্সিজেন গলগৈ তিনটা অক্সিজেন গলগৈ গতিকে অক্সিজেনৰ কাম শেষ আৰু কাৰ্বন ডাই অক্সাইডো গলগৈ এপিছত হাইড্ৰজেন দুটা গলগৈ অৰ্থাৎ ইয়াৰ পৰা হাইড্ৰজেন দুটা গলগৈ কি থাকিব কেলছিয়াম ক্লৰাইড তাৰপিছত সন্তুলিত কৰি আমি এনেকৈ কৰি দিব পাৰিম বুজি পাইছা এপিছত নেক্সট চোৱা এতিয়া আমি প্ৰশ্নাৱলী 3 যোৱাৰ আগতে আমি ইয়াৰে যিখিনি ভিতৰুৱা কুৱেশ্যন আছে সেইখিনি চাই লওঁ চোৱা যে এই বস্তুটো ধ্যান দিবা মইতো অলৰেডি নোটছ দিছোঁ তথাপি এইখিনি চাই ল'বা যে এচিডত থকা কেটায়নটো কি হ'ল H+ কেটায়নটো কি H+। তাৰপিছত তোমালোকে এইখিনি মই অলৰেডি দিছোঁৱেই এটা বস্তু চাবা যে পানীত যদি কি কৰা হয় এই বস্তুখিনি পুৰা ধ্যান দি চাবা হা এই যিটো প্ৰেগাপ আছে যে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো কি অতিশয় তাপবৰ্জী বিক্ৰিয়া গাঢ় নাইট্ৰিক এচিড বা সালফিউৰিক এচিড পানীৰে সৈতে মিহলাতে সাৱধান হ'ব লাগে কাৰণ এচিডত যদি পানী লাহে লাহে যোগ কৰা হয় তেতিয়া দ্ৰৱটো কি কৰিব লাগে একে লেথাৰিয়ে লৰাই থাকিব লাগে কাৰণ থপকে যদি ঢালি দিয়া ন চিটি কি কৰিব বা জুই লগাৰ কি থাকে চান্স থাকে গতিকে এই বস্তুটো ধ্যান দিবা তাৰপিছত লঘুকৰণ কাক বুলি এই বস্তুটো চাবা যে এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায় মানে কমে এনে প্ৰক্ৰিয়াক কি বোলে লঘুকৰণ বোলে বুজি পাইছা এচিড বা ক্ষাৰকটো কি লঘু হোৱা বোলা হয় এতিয়া নেক্সট যিটো প্ৰশ্নাৱলী আছে যে প্ৰশ্নাৱলী 3 চাম যিটো আছে তোমাৰ পেজ 25 চোৱা প্ৰথম কুৱেশ্যন কি দিছে চোৱা প্ৰথম কুৱেশ্যন দিছে জলীয় দ্ৰৱত হাইড্ৰক্লৰিক আৰু হাইড্ৰনাইট্ৰেট এচিড আদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় উত্তৰ চোৱা যে জলীয় দ্ৰৱক হাইড্ৰক্লৰিক আৰু হাইড্ৰনাইট্ৰেটে আয়নৰ উৎপন্ন কৰিব কিন্তু গ্লুকোজ আৰু এলকহলে আয়নৰ উৎপন্ন কৰিব নোৱাৰে সেইকাৰণে জলীয় দ্ৰৱত হাইড্ৰক্লৰিক আৰু হাইড্ৰনাইট্ৰেট ইত্যাদিয়ে কি আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ দ্ৰৱই কি আম্লিক ধৰ্ম নেদেখুৱায় বুজি পাইছা এতিয়া চোৱা নেক্সট 2 নম্বৰ এচিড এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে এচিড এটাৰ জলীয় দ্ৰৱই আয়নৰ উৎপন্ন কৰিব পাৰে সেইকাৰণে এচিড এটাৰ কি জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে মানে এচিড এটা কি হাইড্ৰজেন এনায়ন গঠন কৰিব পাৰে বুজি পাইছা সেইটো কাৰণে কি এচিডৰ মাজেৰে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে নেক্সট 3 নম্বৰ যে শুকান হাইড্ৰক্লৰিক গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় চোৱা যে জলীয় দ্ৰৱ অবিহনে এচিডে আম্লিক ধৰ্ম নেদেখুৱায় সেইকাৰণে শুকান হাইড্ৰক্লৰিক গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় এতিয়া চাম 4 নম্বৰ যে এচিড এটা লঘু কৰোতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এই মাত্ৰ তোমালোকক কৈছো চোৱা যে এচিডত পানী যোগ কৰিলে অত্যাধিক তাপ উৎপাদনৰ ফলত এচিড চিটিকি গাত পৰিব পাৰে বা পাত্ৰটোত জুই লাগিব পাৰে বা পাত্ৰটো ভাঙিও যাব পাৰে সেইকাৰণে এচিড এটা লঘু কৰোতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত কি কৰিবলৈ কোৱা নহয় যোগ কৰিবলৈ কোৱা নহয় নেক্সট 5 যে 5 কি কৈছে যে এচিডৰ দ্ৰৱ এটা লঘু কৰোতে প্ৰতি একক আয়তনত এচিডৰ দ্ৰৱ এটা লঘু কৰোতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় উত্তৰ এচিডৰ দ্ৰৱ এটা লঘু কৰোতে প্ৰতি একক আয়তনত হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কমিব হল এতিয়া চোৱা নেক্সট 6 নম্বৰ যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব উত্তৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাক অধিক ক্ষাৰত দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনত OH আয়তনৰ কি গাঢ়তা বাঢ়িব ওকে এতিয়া আমি প্ৰশ্নাৱলী 4 যাম প্ৰশ্নাৱলী 4 যোৱাৰ আগতে তোমালোকক কিটামান দেখুৱাই দিওঁ চোৱা তোমালোকে pH স্কেল মই অলৰেডি তোমালোকক নোটছ দিছোঁই তাৰ উপৰি তোমালোকে pH স্কেল এইখিনি জানি ল'বা যে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এই স্কেলক কি বোলে pH স্কেল বোলে তাৰপিছত pH স্কেল এইখিনি তোমালোকক বুজাইছোঁই যদি কি 7তকৈ কম হয় কি হ'ব আম্লিক যদি 7তকৈ বেছি হয় কি হ'ব ক্ষাৰক তাৰপিছত এইটো মনত ৰাখিবা যে pH জুখিবলৈ সাৰ্বজনীন সূচক কি পূৰ্ত কাগজ ব্যৱহাৰ কৰা হয় পূৰ্ত কাগজ এইটো MCQ আহিব পাৰে অকমান ধ্যান দিবা ঠিক আছে এতিয়া চোৱা নেক্সট এইখিনি বস্তু চাবা যে লিখাই দিছোঁই অলৰেডি ন তোমালোকক যে বেছি হাইড্ৰজেন আয়ন উৎপন্ন কৰা এচিডবোৰক তীব্ৰ এচিড বোলা হয় আৰু কমকৈ হাইড্ৰজেন
প্লাছ আয়ন উৎপন্ন কৰা এচিডবোৰক কি বোলে মৃদু এচিড বোলে তাৰপিছত আৰু এটা যিখিনি ইম্পৰ্টেণ্ট MCQ আছে এইখিনি চাবা চোৱা যে 7.0 পৰা 7.8 pH ৰ ভিতৰৰ আমাৰ শৰীৰে কি কৰে কাৰ্য কৰে আৰু এচিড বৰষুণ কেতিয়া হয় যেতিয়া 5.6 তকৈ কম হয় তাক কি বোলে এচিড বৰষুণ বুলি কোৱা হয় এই বস্তুটো ধ্যান দিবা আৰু এটা বস্তু ধ্যান দিবা চোৱা যে মানুহৰ মুখৰ ভিতৰত pH ৰ মান 5.5 তকৈ কম হলে কি হয় দাঁত নষ্ট হয় বা দাঁত ক্ষয় যায় এই বস্তুটো ধ্যান দিবা ইয়াৰ পিছত আৰু এটা বস্তু চাবা এইফালে এইখিনি আছে চোৱা এই বস্তুখিনি তোমালোকে একদম এতিয়াই মুখস্থ কৰি লোৱা যে ভিনেগাৰত কি থাকে এচিটিক এচিড কমলা টেঙা আৰু নেমু টেঙা এই দুইটাতে কি থাকে সাইট্ৰিক এচিড এনেকৈ মনত ৰাখিবা তেতেলী টাৰ্টাৰিক এচিড বিলাহী অক্সালিক এচিড দৈত কি থাকে লেক্টিক এচিড পৰুৱাৰ খুং আৰু চুৰাটৰ খুং মানে কিবা যদি পোক পৰুৱাই কামুৰে তাত কি থাকে মিথানোইক এচিড এই বস্তুটো ধ্যান দিবা এইখিনিৰ পৰা যিকোনো এটা পৰীক্ষাত পাবাই ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নাৱলী কৰিম এতিয়া প্ৰশ্নাৱলী 4 পেজ আছে 28 ত চোৱা প্ৰথম কোৱেশ্চন কি দিছে যে তোমাৰ হাতত এ আৰু বি দ্ৰৱ আছে এ আৰু বিটা দ্ৰৱ আছে দ্ৰৱ এৰ pH ৰ মান 6 আৰু দ্ৰৱ বিৰ pH ৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় চোৱা উত্তৰ যে এ দ্ৰৱৰ pH ৰ মান 6 গতিকে এ দ্ৰৱ কি হ'ব আম্লিক হ'ব কাৰণ 7তকৈ কম আছে তাৰপিছত চোৱা বি দ্ৰৱৰ pH ৰ মান 8 গতিকে বি দ্ৰৱ কি হ'ব ক্ষাৰকীয় হ'ব এতিয়া চোৱা বি দ্ৰৱতকৈ এ দ্ৰৱৰ pH ৰ মান কি কম বি দ্ৰৱতকৈ কি এৰ দ্ৰৱ কি কম সেইকাৰণে কি এৰ দ্ৰৱত হাইড্ৰজেন প্লাছ আয়নৰ কি হ'ব গাঢ়তা বেছি হ'ব বুজি পাইছা এতিয়া চোৱা নেক্সট আৰু এটা বস্তু 2 নম্বৰ কি দিছে যে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত চোৱা হাইড্ৰজেন কেটায়ন আয়নৰ কি গাঢ়তাৰ কি প্ৰভাৱ থাকে উত্তৰ দ্ৰৱ এটাত হাইড্ৰজেন কেটায়ন আয়নৰ গাঢ়তা যিমানেই বৃদ্ধি হ'ব দ্ৰৱটো সিমানেই কি হ'ব তীব্ৰ হ'ব দ্ৰৱটো হাইড্ৰজেন কেটায়ন আয়নৰ গাঢ়তা যিমানেই কমিব কি হ'ব দ্ৰৱটো সিমানেই মৃদু আম্লিক হ'ব তাৰপিছত চোৱা নেক্সট 3 নম্বৰ কি দিছে যে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন কেটায়ন আয়ন থাকেনে যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় উত্তৰ ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন কেটায়ন আয়ন থাকে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন কেটায়ন আয়নতকৈ OH এনায়ন আয়নৰ সংখ্যা কি বেছি 4 নম্বৰ কোৱেশ্চন চোৱা যে মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ বা কেলছিয়াম অক্সাইড বা শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড বা চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা উত্তৰ চোৱা যে মাটিৰ pH ৰ মান 7তকৈ কমিলে অৰ্থাৎ মাটি আম্লিক হলে খেতিয়কজনে কি পোৰা চূণ বা শিথিলিত চূণ ব্যৱহাৰ কৰিব তো এতিয়া 4 নম্বৰ প্ৰশ্নাৱলী শেষ হ'ল এতিয়া আমি কি কৰিম 5 নম্বৰ যেটো আছে 5 নম্বৰ প্ৰশ্নাৱলী যাম চোৱা 5 নম্বৰ প্ৰশ্নাৱলী যোৱাৰ আগতে তোমালোকে কেইটামান বস্তু ধ্যান দিবা হা চোৱা যে সোডিয়াম ক্লোৰাইড কিহেৰে হয় হাইড্ৰক্লোৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড লগ লাগি আমি খোৱা লৱণটোৰ নাম কি সোডিয়াম ক্লোৰাইড এই বস্তুটো চাবা যে আমি খোৱা লৱণটো কিহেৰে প্ৰস্তুত হয় এই বস্তুটো আহিব পাৰে পৰীক্ষাত যে কিহৰ দ্বাৰা হয় কি লগ লাগি হয় কি হ'ব যে হাইড্ৰক্লোৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড এই দুটা মিলি কি হয় আমি খোৱা লৱণ বা সোডিয়াম ক্লোৰাইড হয় বুজি পাইছা ইয়াৰ পিছত এতিয়া আহি গ'ল মেইন ইম্পৰ্টেণ্ট বস্তুখিনি সেইখিনি হ'ল সোডিয়াম হাইড্ৰক্সাইড মই অলৰেডি তোমালোকক লিখাই দিছোঁ গতিকে এইখিনি চাই ল'বা তাৰপিছত আহি ব্লিচিং পাউডাৰটো ইয়াৰ ৰাসায়নিক নাম কি হ'ব CaOCl2 শুকান শিথিলিত চূণ অৰ্থাৎ CaOH2 লগ লাগি কাৰ লগত লগ লাগে ক্লৰিনৰ লগত লগ লাগি কি হয় ব্লিচিং পাউডাৰ বা CaOCl2 গঠন হয় এইটো MCQ আহিব পাৰে যে ব্লিচিং পাউডাৰক CaOCl2 সংকেতেৰে কি কৰা হয় বুজোৱা হয় তাৰপিছত নেক্সট যেটো যে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ মই অলৰেডি তোমালোকক লিখাই দিছোঁ গতিকে এইখিনি বাৰে বাৰে কৈ নাথাকোঁ তাৰপিছত চাবা বেকিং ছ'ডা এইখিনি চাবা তাৰপিছত কাপোৰ ধোৱা ছ'ডাখিনি চাবা ঠিক আছে মই অলৰেডি তোমালোকক লিখাই দিছোঁ এই বহীত না তাৰপিছত এইখিনি চাবা ব্যৱহাৰ তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ এতিয়া আমি প্ৰশ্নাৱলী কৰিম চোৱা প্লাষ্টাৰ অফ পেৰিছৰ আগতে তোমালোকে এই বস্তুটো মুখস্থ কৰি ল'বা মই অলৰেডি তোমালোকক কৈছোঁই এতিয়া প্ৰশ্নাৱলী 5 যেটো আছে যেটো পেজ আমাৰ 33 আছে চোৱা প্ৰথম কুৱেশ্যনটো কি দিছে যে যৌগ CaOCl2 সাধাৰণ নামটো কি চোৱা উত্তৰ ব্লিচিং পাউডাৰ দুই চোৱা যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা উত্তৰ কেলছিয়াম হাইড্ৰক্সাইড ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ কি হয় কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় বুজি পাইছা এতিয়া চোৱা নেক্সট 3 নম্বৰ কি দিছে যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা উত্তৰ কঠিন পানী কোমল কৰাৰ কাৰণে সোডিয়াম কাৰ্বনেট বা কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয় নেক্সট যেটো যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ
যেটো সমীকৰণ মই কৈছি ন এটো ইম্পৰ্টেন্ট আছে যে ক্যালসিয়াম সালফেটৰ লগত হাফ অফ H2O এইটো কি প্লাষ্টাৰ অফ পেৰিছ কাৰ লগত এড কৰিব দিছে আমাক পানীৰ লগত তাৰ পিছত ক্যালসিয়াম সালফেট আৰু পানী উৎপন্ন হ'ব এটো ধ্যান দিবা এটো বহুত ইম্পৰ্টেন্ট আছে নেক্সট 4 কি কৈছে সোডিয়াম হাইড্ৰোজেন দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটোৰ সমীকৰণ দিয়া উত্তৰ কাৰ্বন ডাই অক্সাইড গ্যাস আৰু সোডিয়াম কাৰ্বনেট পানী উৎপন্ন হয় বুজি পাইছা যে সোডিয়াম হাইড্ৰো কাৰ্বনেট কি হ'ব সোডিয়াম কাৰ্বনেট আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব বুজি পাইছা তো তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো শেষ হ'ল এতিয়া আমি কৰিম অনুশীলনী অনুশীলনীৰ কোৱেশ্চনখিনি চোৱা যে প্ৰথম কোৱেশ্চন কি দিছে যে দ্ৰৱ এটা ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH ৰ মান কিমান হ'ব ৰঙা লিটমাছক নীলা কৰিছে অৰ্থাৎ চোৱা ৰঙাক নীলা কৰিছে অৰ্থাৎ কি হ'ব খাৰক খাৰক কি খাতৰ পিছৰখিনি হ'ব গতিকে 1 নহব 4 নহব 5 নহব কি হ'ব 10 দুই কি কৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চুনপানী ঘোলা কৰে দ্ৰৱটো হ'ল হাইড্ৰক্লৰিক এসিড বুজি পাইছা ন নেক্সট হয় 3 নম্বৰ যে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 মিলিলিটাৰে হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 মিলিলিটাৰ লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লৰিক দ্ৰৱৰ পৰিমাণ কিমান হ'ব চোৱা আমাক দিছে সোডিয়াম হাইড্ৰক্সাইড 10 চোৱা সোডিয়াম হাইড্ৰক্সাইড কিমান দিছে 10 আৰু হাইড্ৰক্লৰিক এসিড কিমান দিছে 8 যদি একেটা দ্ৰৱ কৈছে আমি এটো কিমান দিছিল 10 ন চোৱা NaOH দ্ৰৱৰ যদি আমি 20 লওঁ তেন্তে প্ৰশমিত কৰিলে হাইড্ৰক্লৰিক কিমান হ'ব এটো যদি 2 গুণ হয় এটোৰ 2 গুণ হ'ব ন 8 2 গুণ কিমান 16 চোৱা কিমান হ'ব 16 কিমান ইজি বুজি পাইছা ন এটা চোৱা নেক্সট যে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয় এন্টিবায়োটিকটো নহয় ন এন্টিবায়োটিক কেতিয়া ব্যৱহাৰ কৰে যেতিয়া তোমাৰ ভাইৰাছে ইনফেক্ট কৰে তাৰ পিছত বেদনানাশক তোমাক যেতিয়া পৰুৱাই চৰুৱাই কামুৰ মাৰে কি খাৰকহে দিয়ে তাক হয় নহয় তাৰ পিছত চোৱা অম্লনাশক এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত বীজাণুবোৰক এটো নহয় ন গতিকে কোনটো শুদ্ধ হ'ব সি শুদ্ধ হ'ব ঠিক আছে এটা সব 5 নম্বৰ কিটা বহুত ইম্পৰ্টেন্ট যে সংগঠিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখিব কৈছে লগো সালফিউৰিক এসিডে কি কৰিছে জিংক অৰ্থাৎ ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় চোৱা আমাক কৈছে যে লগো সালফিউরিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে শব্দ সমীকৰণ হ'ব জিংক আৰু সালফিউরিক এসিডে বিক্ৰিয়া কৰিলে কি হয় জিংক সালফেট আৰু হাইড্ৰোজেন উৎপন্ন হয় এতিয়া চোৱা সন্তুলিত সমীকৰণ কি হ'ব জিংকৰ লগত সালফিউরিক এসিড হেৰি কৰিলে কি হ'ব জিংক সালফেট এক্সট্ৰা হৈ যাব আৰু হাইড্ৰোজেন কি হ'ব আতৰি যাব কাৰণ কি হ'ব এসিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে ধাতুৱে যদি এসিডৰ লগত বিক্ৰিয়া কৰে হাইড্ৰোজেন উৎপন্ন হয় গতিকে হাইড্ৰোজেনটো লিখি বাকিখিনি লিখি দিবা যে হাইড্ৰোজেনটো গলকৈ কি আছে জিংক সালফেট আছে বাস এনেকৈ লিখি দিবা ঠিক আছে বিছোৱা লগো হাইড্ৰক্লৰিক এসিডে মেগনেছিয়াম ফিতাৰৰ সৈতে বিক্ৰিয়া কৰে ইয়াৰ শব্দ সমীকৰণ কি হ'ব যে মেগনেছিয়াম অৰ্থাৎ ধাতুৱে কাৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰক্লৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰিছে গতিকে ফাৰ্স্ট কি আতৰি যাব হাইড্ৰোজেন তাৰপিছত কি হ'ব মেগনেছিয়াম ক্লৰাইড সো মেগনেছিয়ামে কি কৰিছে হাইড্ৰক্লৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰিছে কি হ'ব মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰোজেন আতৰি যাব নেক্সট সি কৈছে যে আমাক লগো সালফিউরিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে এলুমিনিয়ামে কাৰ সৈতে বিক্ৰিয়া কৰে এলুমিনিয়াম অৰ্থাৎ ধাতুৱে কাৰ সৈতে বিক্ৰিয়া কৰে সালফিউরিক এসিডৰ সৈতে কি পাওঁ আমি যে এলুমিনিয়াম সালফেট আৰু হাইড্ৰোজেন এৰ সন্তুলিত সমীকৰণ কি হ'ব এলুমিনিয়াম সালফিউরিক এসিড অৰ্থাৎ H2SO4 বিক্ৰিয়া কৰিলে কি হ'ব হাইড্ৰোজেনটো পাই যাম আৰু তোমালোকে বাকিখিনি সন্তুলিত কৰি লবা যে Al2SO4 3 এলুমিনিয়ামৰ কিমান 3 এলুমিনিয়াম কিমান 3 পাৰমাণবিক সংখ্যা আৰু SO4 ৰ কিমান 2 গতিকে এটো ক্ৰস হ'ব ন সালফেটৰ কি 2 ইয়াতে যাবগৈ আৰু SO4 ৰ 2 ইয়াতে যাব আৰু Al2 ৰ চোৱা Al2 3 যেটো আছে তাতে যাবগৈ বুজি পাইছা ন গতিকে সন্তুলিত কেনে কৰিব যে হাইড্ৰোজেন ইয়াতে দুটা আছে ইফালে হাইড্ৰোজেন কি দুটা আছিল কিন্তু আমি কি কৰিছো যে ইফালে 3 আছে সালফেট গতিকে ইয়াতে 3 দিয়াৰ লগে লগে হাইড্ৰোজেনৰ আগত কি আহি গল 3 আহি গল হল নেক্সট ওয়ার্ড ডি যে লগো হাইড্রোক্লোরিক এসিডে লোৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব আইৰনে কাৰ লগত বিক্ৰিয়া কৰিছে হাইড্ৰোক্লোরিক এসিডৰ সৈতে ফাৰ্স্টত হাইড্ৰোজেন আতৰি যাব ইয়াৰ পিছত কি আইৰন ক্লোৰাইড থাকিব অৰ্থাৎ আইৰন হাইড্ৰোক্লোরিক এসিড কি হ'ব মিলি কি হ'ব FCl আৰু হাইড্ৰোজেন ইফালে আতৰি যাব হল কি থাকিব যে আইৰন ক্লোৰাইড FeCl আৰু কি হাইড্ৰোজেন আতৰি আহিব হল 6 নম্বৰ ইমান ইম্পৰ্টেন্ট নহয় নালাগে 6 নম্বৰটো 7 নম্বৰটো চোৱা যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়
উত্তৰ চোৱা যে পাতিত পানীত কোনো ধৰণৰ আয়নীয় যৌগ যেনে অম্ল ক্ষাৰ লৱণ দ্ৰৱীভূত হৈ নাথাকে সেয়েহে ই বিদ্যুতৰ কুপৰিবাহী অৰ্থাৎ ই বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীত দ্ৰৱণীয় অম্ল যেনে কাৰ্বনিক এচিড আৰু সালফিউৰিক এচিড ইত্যাদি দ্ৰৱীভূত হৈ থাকে সেইকাৰণে বৰষুণৰ পানী কিছু আম্লিক হৈ থাকে সেয়েহে সিহঁত বিদ্যুতৰ পৰিবাহী সেইকাৰণে বৰষুণৰ পানীয়ে কি কৰে বিদ্যুৎ সৰবৰাহ কৰে নেক্সট যেটো 8 আছে 8 নম্বৰ কোৱেশ্চন চোৱা যে পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় উত্তৰ অম্লই পানীৰ উপস্থিতিত বিযোজিত হৈ আয়ন সৃষ্টি কৰে সেয়েহে অম্লই পানীৰ অনুপস্থিতিত আম্লিকতা গুণ নেদেখুৱায় বা এচিড ধৰ্ম প্ৰদৰ্শন নকৰে নেক্সট 9 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে যে পাঁচটা দ্ৰৱ এ বি চি ডি আৰু ই সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান এৰ মান কিমান 4 বিৰ মান 1 চিৰ মান 11 ডিৰ মান 7 আৰু ইৰ মান 9 দেখুৱাইছিল কোনটো দ্ৰৱ আমাক কৈছে প্ৰথম বি কৈছে তীব্ৰ ক্ষাৰকীয় সি কৈছে তীব্ৰ আম্লিক ডি কৈছে আম্লিক চোৱা একেবাৰে কৰি দিও উত্তৰ চোৱা এ হৈছে প্ৰথম কি হ'ব ডি অৰ্থাৎ যাৰ pH ৰ মান 7 তীব্ৰ হ'ব ক্ষাৰকীয় কি ক্ষাৰকীয় তীব্ৰ ক্ষাৰকীয় কোনটো হ'ব যে সি যাৰ pH কিমান 11 সি হ'ব তীব্ৰ আম্লিক কি হ'ব বি অৰ্থাৎ pH ৰ মান কিমান 1 ত মৃদু আম্লিকত কি হ'ব এ অৰ্থাৎ pH ৰ মান কিমান 4 থাকিলে মৃদু ক্ষাৰকীয় কি হ'ব ই যাৰ কি pH ৰ মান 9 ইয়াক আমাক কৈছে হাইড্ৰোজেন কেটায়নৰ ঊৰ্ধ্বক্ৰমত সজাব দিছে সি ই ডি এ বি বুজি পাইছে 10 নম্বৰ কোৱেশ্চন চোৱা যে পৰীক্ষা নল এ আৰু বিত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল পৰীক্ষা নল এত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষা নল বিত এসিটিক এচিড যোগ কৰা হ'ল এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে কোনটো পৰীক্ষা নলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় এর উত্তৰ চোৱা যে পৰীক্ষা নলত এৰ বুৰবুৰণি বেছি বেগেৰে ওলাব কাৰণ হাইড্ৰক্লৰিক হ'ল তীব্ৰ এচিড আৰু এসিটিক এচিড হ'ল কি মৃদু এচিড তাৰপিছত চোৱা হাইড্ৰক্লৰিকত এচিডত কি হাইড্ৰোজেন কেটায়ন আয়নৰ পৰিমাণ বেছি থাকে গতিকে ই ধাতু এমৰ সৈতে অধিক বেগেৰে কি কৰিব বিক্ৰিয়া কৰিব আৰু অধিক পৰিমাণৰ হাইড্ৰোজেন গেছ উৎপন্ন কৰিব ফলত ইয়াত কি হ'ব বুৰবুৰণি বেছি দেখা যাব 11 নম্বৰ চোৱা যে কেঁচা গাখীৰৰ pH ৰ মান 6 ই দৈত পৰিণত হ'লে pH খলনি হ'বনে ব্যাখ্যা কৰা উত্তৰ চোৱা যে যেতিয়া গাখীৰ দৈত পৰিণত হয় তেতিয়া তাৰ pH কমি যায় আচলতে গাখীৰত উপস্থিত থকা লেক্টোজ লেক্টিক এচিডলৈ পৰিৱৰ্তন হয় সেয়েহে ইয়াৰ pH কমি আহে 12 নম্বৰ কোৱেশ্চন চোৱা এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে এয়া কৈছে যে কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে উত্তৰ গাখীৰত কিছু পৰিমাণে খোৱা সোডা যদি মিহলোৱা হয় তেতিয়া ই সহজে লেক্টিক এচিডলৈ পৰিৱৰ্তন হয় বি চোৱা এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় উত্তৰ চোৱা যে গাখীৰখিনি দৈলৈ পৰিৱৰ্তন হ'বলৈ বেছি সময় লগাৰ কাৰণ হ'ল ইয়াত থকা লেক্টিক এচিডে প্ৰথমে ক্ষাৰক প্ৰশমিত কৰিব লাগিব 13 নম্বৰ চোৱা যে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা উত্তৰ চোৱা যে জলীয় বাষ্পৰ উপস্থিতিত প্লাষ্টাৰ অফ পেৰিছ অতি সহজেই জিপসামলৈ পৰিৱৰ্তন হৈ যায় যি অতি কঠিন আৰু ইয়াক বেছি দিনলৈ ব্যৱহাৰ কৰিব নোৱাৰি এটো যেটো সমীকৰণ আছে এটো মুখস্থ কৰি ল'ব বহুত কামত আহিব 14 নম্বৰ অৰ্থাৎ আমাৰ শেষৰ কোৱেশ্চনটো কি দিছে প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া তাৰ পিছত কৈছে কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা উত্তৰ অম্ল আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বোলে দুটা উদাহৰণ হ'ল এখিনি লিখি ল'ব উদাহৰণখিনি ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট যেটো পাৰ্ট দিছে আমাক হেতু হৈছে যে কাপোৰ ধোৱা সোডাৰ দুটা ব্যৱহাৰ সোডিয়াম কাৰ্বনেট কাঁচ সাবুন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সাফাই কামত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় তাৰ পিছত কৈছে বেকিং সোডাৰ দুটা ব্যৱহাৰ যে মুৰমুৰিয়া পকৰি বনাওতে বেকিং সোডা ব্যৱহাৰ কৰা হয় বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ বেকিং সোডা ব্যৱহাৰ কৰা হয় গতিকে তোমালোকৰ চোৱা অনুশীলনী যিমানখিনি কোৱেশ্চন আছিল সেইখিনি শেষ হৈ গ'ল এতিয়া মই এইটো চেপ্টাৰ যিখিনি ইম্পৰ্টেন্ট এমসিকিউ ইয়াৰ আগৰ বছৰ কিটাত মেট্ৰিক পৰীক্ষাত আহিছিল সেইখিনি আৰু যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে সেইখিনি আলোচনা কৰিম গতিকে চোৱা 1 নম্বৰ এমসিকিউ কি তলৰ কোনটো যৌগক সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় এটো 2025 ত আহিছিল এতে কোনটো শুদ্ধ হ'ব চোৱা যে সোডিয়াম হাইড্ৰকাৰ্বনেট ব্যৱহাৰ কৰা হয় ডি হ'ব শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰ কি কৈছে যে এটা প্ৰথম দ্ৰৱৰ pH ৰ মান কিমান হ'ব মই কৈছোই তোমালোকক অলৰেডি যে 7 খাতত থাকিলে কি হ'ব বস্তুটো আম্লিকো নহব ক্ষাৰকো নহব বুজি পাইছা নেক্সট 3 কি কৈছে যে যেতিয়া লঘু সালফিউৰিক এচিড এটা
গোটা এক্সৰ লগত মিহলোৱা হয় এটা গেছ ৱাই গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত এক্স আৰু ৱাই কি বুলি বিবেচনা কৰা হ'ব 2025 আহিছিল হ'ব বি শুদ্ধ হ'ব বুজি পাইছা নেক্সট হোৱা 4 যে বেকিং ছ'ডাৰ পৰা ছ'ডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি বেকিং ছ'ডাৰ পৰা ছ'ডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি যে আমি কি কৰিম বেকিং ছ'ডাক গৰম কৰিলে আমি কি পাই যাম ছ'ডিয়াম কাৰ্বনেট পাই যাম 5 চোৱা যে তলৰ কোনটো গ্ৰানেন্দ্ৰিক সূচক 2024 চনত আহিছিল এইটো গ্ৰানেন্দ্ৰিক সূচক কোনটো আমাক হেৰি কৰিব দিছে কোনটো শুদ্ধ হ'ব চি অৰ্থাৎ ভেনিলা 6 নম্বৰ চোৱা যে NaHCO3 অৰ্থাৎ ছ'ডিয়াম হাইড্ৰ'কাৰ্বনেট এইটো কি বুলি কোৱা হয় বেকিং ছ'ডা আৰু এটা কৈছে Na2CO3 এইটো কি কাপোৰ ধোৱা ছ'ডা মানে 10টা হাইড্ৰজেন 10টা পানীৰ অণু মিহলি কি হয় কাপোৰ ধোৱা ছ'ডা হয় সাধাৰণতে কি বুলি কোৱা হয় এইটো এ হ'ব শুদ্ধ উত্তৰ বুজি পাইছে নেক্সট চোৱা 7 নম্বৰটো আকৌ ৰিপিট হৈছে চোৱা যে তলৰ কোনটো যৌগিক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় NaHCO3 কোনটো শুদ্ধ হ'ব 7ৰ চি 8 চোৱা যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH হ'ব পাৰে নীলা লিটমাছ ৰঙা কি কৈছে নীলা লিটমাছ ৰঙা অৰ্থাৎ কোনটো শুদ্ধ হ'ব 10 শুদ্ধ হ'ব বুজি পাইছা 15ত আহিছিল 18ত আহিছিল 22ত আহিছিল তাৰপিছত চোৱা যে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এইটো ডাইৰেক্ট ইম্পৰ্টেণ্ট হেৰি অনুশীলনীৰ কুৱেশ্যন গতিকে 9 নম্বৰ কোনটো শুদ্ধ হ'ব বি শুদ্ধ হ'ব হাইড্ৰক্লৰিক এচিড তাৰপিছত চোৱা যে চুৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত শুং থাকে দুৰ্ঘটনাবশত চুলে এই শুংবোৰে বিন্ধে তেতিয়া কষ্টৰ বিষ হয় ইয়াৰ কাৰণ হ'ল শুংবোৰৰ পৰা কি নিষিত হয় চুৰাত পাতৰ পৰা কি এচিড নিঃসৰিত হয় যে মিথানোইক এচিড নেক্সট চোৱা কাপোৰ ধোৱা ছ'ডাৰ এটা ব্যৱহাৰ হ'ল কোনটো 11 নম্বৰ কোনটো শুদ্ধ হ'ব ডি শুদ্ধ হ'ব যে পানীৰ স্থায়ী কঠিনতা আঁতৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা ছ'ডা 12 চোৱা যে এটা নমুনাত pH কাগজ এটুকুৰা বুৰাই দিয়াত ৰঙা হৈ পৰিল এতিয়া কি কৈছে নমুনাটো হ'ল কোনটো শুদ্ধ হ'ব চি শুদ্ধ হ'ব যে 5.6তকৈ কম 14 চোৱা যে তলৰ কোনবিধ গ্ৰানেন্দ্ৰিক সূচক এইটো বুজি পাইছে 14ৰ কোনটো শুদ্ধ হ'ব চি শুদ্ধ হ'ব পিঁয়াজ 15 চোৱা যে এটা দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে ইয়াৰ pHৰ মান কিমান হ'ব পাৰে 1 হ'ব পাৰে বুজি পাইছা এইটো চব প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম এইটো জানিবাই ন কি হ'ব এইটো হ'ব CaSO4 2H2 বুজি পাইছা তাৰপিছত চোৱা এইটো চোৱা যে এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ সাম্ভাব্য pH হ'ব কিমান হ'ব এইটো হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ এ গতিকে ষ্টুডেণ্ট তোমালোকৰ আজি যিটো এচিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটো আছিল 2 নম্বৰ সেইটো যিমানখিনি MCQ আছিলে সেইখিনিও আলোচনা কৰিলোঁ গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ কাৰণে ইমান কষ্ট কৰোঁ গতিকে তোমালোকে চেনেলটো বন্ধুবৰ্গলৈ তোমাৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা গতিকে আজিলৈ আহিছোঁ থেংক ইউ